এবছৰে সন্ধান নাই টিংখাঙৰ এগৰাকী কিশোৰী 2024 চনৰ জানুৱাৰী মাহৰ পৰা নিৰুদ্দেশ ববিতা গোৱালা নামৰ কিশোৰীগৰাকী স্থানীয় এগৰাকী মহিলাই কিশোৰীগৰাকীক বহিৰাজ্যলৈ লৈ যোৱাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালবৰ্গই কিশোৰীগৰাকী নিৰুদ্দেশ সন্দৰ্ভত তিনিবাৰকৈ আৰক্ষীক অৱগত কৰোৱাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ পিতৃ মাতৃৰ হেমন্তী ঘাটোৱাৰ নামৰ এগৰাকী মহিলাই কিশোৰীগৰাকীক বহিৰাজ্যলৈ লৈ যোৱাৰ সন্দেহ কৰা হৈছে বিগত এবছৰে সন্ধানহীন হৈ থকা একমাত্ৰ কন্যাক বিচাৰি এতিয়া হাবাথুৰি খাব লগা হৈছে পৰিয়ালে কোনো লোকে ববিতাৰ কিবা সম্ভেদ পালে 9395682128 নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰাৰ আহ্বান জনাইছে ববিতা গোৱালা যে এবছৰ হ'ল আজি যোৱা এবছৰ এমাহ হৈছে এইটো যে আমি কামলৈ গুচি যোৱা সময়তে তাইক মনে মনে হেমন্তী ঘাটোৱাৰে লৈ গৈছে মনে মনে আমি গম নোপোৱাকৈ তাৰপিছত আৰু 3 মাহৰ পাছতে ফোন পাই কিনে কৈছে যে মই বৌ ভাগৰ ল'ৰা খেলাইছিলোঁ এমাহ দিন তাৰপিছত সেই বৌয়ে এতিয়া মোক এৰি থৈ গুচি গ'ল বুলি কৈছে এতিয়া আমি